নমস্কাৰ এই মুহূৰ্তত দিব বিচাৰিছোঁ সামাজিক মাধ্যমত চৰ্চা লাভ কৰা এটি খবৰ মুছলমান হ'ব নেকি ভিক্টৰ দাস ইছলাম ধৰ্মালৈ ধৰ্মান্তৰিত হ'ব নেকি ভিক্টৰ দাস আৰু ভিক্টৰ দাসৰ ফেচবুক পোষ্টে তুলপাৰ লগাইছে ছ'চিয়েল মিডিয়া মোৰ মাক কালি মুছলমান মানুহে বচাইছে দেউতাকো মুছলমান মানুহে বচাইছিল হে মই মুছলমান ধৰ্ম গ্ৰহণ কৰিম এই মন্তব্য কৰে ভিক্টৰ দাসে আমি জনাই গৈছো এই খবৰ ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হ'ব নেকি ভিক্টৰ দাস আৰু ভিক্টৰ দাসৰ ফেচবুক পোষ্ট এতিয়া তুলপাৰ লগাইছে ছ'চিয়েল মিডিয়াত তেওঁ কৈছে মোৰ মাক কালি মুছলমান মানুহেই বচাইছে লগতে তেওঁ কৈছে দেউতাকো মুছলমান মানুহে বচাইছিলে হে মই মুছলমান ধৰ্ম গ্ৰহণ কৰিম আৰু তেওঁ যেটো ভিডিও ফেসবুক পোষ্ট সামাজিক মাধ্যম জৰিয়তে পোষ্ট কৰিছে ফেসবুকত সেই পোষ্টটো দেখিবলৈ পোৱা গৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ জিহাজ বা টুপি লুংগি পৰিধান কৰি দেখিবলৈ পোৱা গৈছে তেওঁ এই পোষ্টটো কৰা পৰিলক্ষিত হৈছে আমি পুনৰবাৰ জনাইছো যে মুছলমান হ'ব নেকি ভিক্টৰ দাস ইছলাম ধৰ্মালৈ ধৰ্মান্তৰিত হ'ব নেকি ভিক্টৰ দাস আৰু ভিক্টৰ দাসৰ ফেসবুক পোষ্টে তুলপাৰ লগাইছে ছ'চিয়েল মিডিয়াত মোৰ মাক কালি মুছলমান মানুহে বচাইছে দেউতাকো মুছলমান মানুহে বচাইছিলে হে মই মুছলমান ধৰ্ম গ্ৰহণ কৰিম এই মন্তব্য কৰে ভিক্টৰ দাসে